আউযুবিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহির রহমানির রহিম। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, ভিডিঅ'টো আপোনালোকে শেষ পৰ্যন্ত চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক চাবক সাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পায়। বিনা অনুমতিত কাৰো ঘৰত জমি চোৱা বা প্ৰৱেশ কৰা। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যদি কোনোবাই বিনা অনুমতিত কাৰো ঘৰত জমি চায়, তাৰ চকুত খোজ মাৰি দিয়াটো তাৰ কাৰণে অৰ্থাৎ ঘৰৰ মালিকৰ কাৰণে হালাল। বুখাৰী শৰীফ, মুছলিম শৰীফ। আন আবি হুৰাইৰাহ ৰাদিয়াল্লাহু তাআলা আনহু। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আৰু কৈছে, যিজনে অনুমতি পোৱাৰ আগতে কাৰো ঘৰৰ দৰজা খুলিলে আৰু ঘৰৰ ভিতৰত দৃষ্টি কৰিলে, সি এনেকুৱা এটা কাম কৰিলে যিটো তাৰ কাৰণে হালাল নাছিল। তিৰমিজি শৰীফ। উপৰোক্ত হুকুমটোক জনসাধাৰণে মূৰ্খতাবশতঃ মহিলা থকা ঘৰৰ লগত সম্পৰ্কিত বুলি ভাবে। পুৰুষ থকা ঘৰত প্ৰৱেশ কৰা অথবা জমি চোৱাক ইয়াৰ অন্তৰ্ভুক্ত বুলিয়েই নাভাবে আৰু কোনো কাৰণ নোহোৱাকৈ এই কবিৰা গুনাহত লিপ্ত হয়। কিন্তু এনেকুৱা পুৰুষ থকা ঘৰ যিখন সচৰাচৰ সকলোৰে অহা যোৱাৰ কাৰণে খোলা থাকে, যেনে বজাৰৰ দোকানসমূহ বা কাৰখানা ইত্যাদি, নাইবা কোনো বিশেষ সময়ত খোলা হয়, তেন্তে সেই সময়ত তাত প্ৰৱেশ কৰাৰ কাৰণে অনুমতি লোৱাৰ প্ৰয়োজন নাই। অন্য সময়ত গ'লে তাতো অনুমতি লোৱাটো জৰুৰী। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আল্লাহ হাফিজ।